ভাষাটোৰ সম্পৰ্কত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে যিটো কথা কৈছে, লোকপ্ৰিয় সম্পৰ্কত যিটো কথা কৈছে, সেই কথাটোৰ সৈতে আমি একমত নহয়। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ লগত জড়িত এই বিষয়টোক লৈ আমি অসম সাহিত্য সভাৰ লগতো আমি আলোচনা কৰিম। সভাপতিগৰাকীয়ে যিটো বিৰূপ মন্তব্য কৰিছে, এই মন্তব্য তেওঁ কালি প্ৰথম নহয়, কেইটামান দিনৰ পূৰ্বে ইয়াৰ পূৰ্বে তেওঁ এই মন্তব্য কৰিছিল যে চৰ চাপৰিৰ লোকেহে ভাষা, সংস্কৃতি, কৃষ্টি জীয়াই ৰখাৰ কথা যিটো তেওঁ কৈছে, এই কথাটো গ্ৰহণযোগ্য নহয়। তেখেতৰ লগত আমাৰ মতৰ অমিল আছে। এই কথাটো তেওঁ কি কাৰণে ব্যক্ত কৰিব লগা হ'ল? তেখেতে পৰিসংখ্যাৰ কথা কৈছে। আমি জাতিটোৱে শক্তিশালীভাৱে আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতা, পৰম্পৰা আমি জীয়াই ৰাখিব পাৰোঁ। চৰ চাপৰিৰ লোকসকলক উৎসাহিত কৰি অসম সাহিত্য সভাই কোন দিশে গতি কৰিব খুজিছে? যিসকল লোকে এতিয়াও অসমৰ ভাষা সাহিত্যক শক্তিশালী ৰূপত আগবঢ়াই নিবৰ কাৰণে বিশ্ব দৰবাৰত শক্তিশালী জীয়া ভাষা এটা হিচাপে অসমীয়া ভাষাটোক তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰি থকাৰ সময়ত বসন্ত গোস্বামী ডাঙৰীয়াৰ যি বক্তব্য, এই বক্তব্য গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু তেখেতে এই গোটেই কথা বতৰাবিলাক কওঁতে আহিব লগা দিনত যাতে সংযমী হৈ চলে, তাৰ বাবে আমি তেওঁক আহ্বান জনাইছোঁ। অসমীয়া ভাষাটো ৰক্ষা কৰা সম্পৰ্কত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিগৰাকীয়ে যিকেইটা কথা কৈছে, তাত আমাৰ মতৰ অমিল আছে, তাত আমাৰ দ্বিমত আছে। আৰু যিহেতু বিষয়টো অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত এটা বিষয়, খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ সৈতে জড়িত এটা বিষয়, আমি সদৌ অসম ছাত্ৰ সন্থাই নিশ্চিতভাৱে অসম সাহিত্য সভাৰ সৈতে এই সম্পৰ্কে আলাপ আলোচনা কৰিম। কিন্তু অসমীয়া ভাষা ৰক্ষাৰ সম্পৰ্কত তেখেতে যিকেইটা কথা কৈছে, সেই আটাইকেইটা কথাতে আমাৰ দ্বিমত আছে, আমাৰ মতৰ অমিল আছে। আৰু আমি আমাৰ অতিকৈ শ্ৰদ্ধাৰ জাতীয় সংগঠনটোৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিতও হ'ম।